হেল্ল' গাইজ আজি মানে চেলিব্ৰেশ্যন হ'ব মোৰ বাৰ্থডে খানাটো হ'ব প্লাছ এক্সাম খতম হ'ল সেইটো এক্সাইটমেণ্ট বহুত কালি অলপ চাউল তাউল কিনি থৈ আৰু চিকেন কিবা কিনিব লগা আছে আৰু লগৰ কি লগতে লগৰ যদি ৰুমতে হ'ব খানাটো চাই আমি বজাৰত যাবৰ কাৰণে ৰেডি হ'লোঁ এক্সামৰ পৰা বাহিৰে আহিছোঁ চেঞ্জ কৰিছোঁ তাৰপিছত নাৰায়ণপুৰত কিবা কিবি বজাৰ কৰি আনোগৈ এয়া চব্জি লৈছোঁ আলু পিঁয়াজ বিলাহী মছলা পিঁয়াজ নবা চব্জি কিবা কিবি লৈছোঁ আৰু বিলাহী দিছোঁ বাৰ্থডে দিনাখন মই কৰিছিলোঁ পুৰা ৰ'দ দিছে গাহৰি মাংস ল'লে দাম বাঢ়ি গ'লগৈ মোৰ চব ব্ৰইলাৰ লৈ লৈছোঁ আজি ধুনীয়াকৈ খাম আমি এতিয়া গৈ আছোঁ এতিয়া ট্ৰায়েল ৰুমত গৈ আছোঁ মানে নৰিকৈ মানে ৰেণ্টত থাকে ন তো সেইকাৰণে ইয়াতে ভাল আৰু এনজয়মেণ্ট কৰিব আমি চব বস্তু চস্তু লৈ আহিছোঁ আমি ৰুম আহি পালোহি একেজনী আকৌ বজাৰত গৈছে মই অকণমান জীয়াই আছোঁ মানে ভাগৰ লাগে ভাত খাই পূৰা টোপনি যাওঁ কৰিবলৈ মন নাই আৰু তাৰপিছতে চব্জি কাটিম আৰু হেল্ল' গাইজ মই আজি ৰিকিৰ ভিডিঅ'টো ষ্টাৰ্ট দি দিছোঁ দেই এইটো ৰিকিৰ বাৰ্থডে খাবলৈ আহিছোঁ এইজনী লিপু এইজনী নুৰু এইজনী চানু এইজনী আমাৰ ৰাকুদা এয়া আমাৰ বাৰ্থডে পাৰ্টি চলি আছে হে অ তই কি বনাই আছ এয়া আমাৰ নুৰু বাইদেউ ভাত বনাইছ কিমান কেজি এইটো সৰু গেছত কি হ'ব তাইহে জানে দেই ঐ বেঙেনা পিটিকা বনাবিনে হাবি বনাই বেঙেনা পিটিকা মই বনাওঁ ইয়াৰ ভিতৰত চব আহি গ'ল তাই আৰম্ভ কৰিলে ভিডিঅ'টো এতিয়া সিহঁতে চব্জি কাটি আছে ভাত বহাই দিছোঁ আগতীয়াকৈ তো এয়া মাংস মানে চব ধুই পখালি মই আজৰি তাৰপৰা আলু পিঁয়াজ আদি এইফালে কেৰাহীত বহাই দিছে ধুনীয়াকৈ ক্ৰিষ্টিনাই এতিয়া ব্ৰইলাৰ মাংস বনাব মই গাহৰি মাংস বনাম তাৰপৰা চব ধুনীয়াকৈ ৰেডি কৰিছোঁ আৰু চবে জমনি কৰি আছোঁ পূৰা কমেডিয়ান মানে কথাবিলাক তো ভাল লাগিছে এক্সাম খতম হোৱাৰ কাৰণে সেইটো বেছি এক্সাইটমেণ্ট হয় ফাইনেলি থাৰ্ড ছেম কমপ্লিটেড এতিয়া ফ'ৰ্থ ছেম ক্লাছ বিহুৰ পিছত ষ্টাৰ্ট হ'ব সেইফালে মাংস বনাই আছে ধুনীয়াকৈ এতিয়া বহাই ষ্টাইল নোচোৱা কিয় এয়া চাওক ইমান পানী ঢালি দি দিলে ন মানে মই অলপ বাহিৰত গৈছিলোঁ কিবা বস্তু আনিবৰ কাৰণে একদম খতম কৰি দিলে এয়া ধুনীয়াকৈ মই কাটি কৰি লওঁ তাৰপিছত বনাই খাই মেলি আমি যাম আৰু নেক্সট দিন ঘৰত যাম তো সেইটো বহুত বেছি এক্সাইটমেণ্ট চবেই ঘৰত যাবৰ কাৰণে পেকিং কৰি আছে মোৰ পেকিং হোৱা নাই তো মই নেক্সট দিনাখন ধুনীয়াকৈ পেকিং কৰিম এয়া চবেই খাই বৈ আছোঁ আমি এইটো আমাৰ গাহৰি মাংস কোনে এইবাৰে চব বনাই গৈ হৈ গৈছে ধুনীয়াকৈ ঢাকি থৈছোঁ ডিছপা নেমু চেমু কাটি ভাত পানী ৰেডি এতিয়া ধুনীয়াকৈ সিহঁতে বাঢ়ি দিব আৰু আমি খাম মোৰ মানে অলপ তলত বহা প্ৰব্লেম হ'ল গতিকে চবেই খাই আছে মই ওপৰতে বহি খাইছোঁ আৰু অকণ মানুহ ন অলপ দিগদাৰ হয় আৰু ধুনীয়া হৈছে টেষ্টি হৈছে ধুনীয়াকৈ বহি ওপৰত খাই আছোঁ আৰু তলত খাইছোঁ সিহঁতে চেলেকি চেলেকি খাইছে আৰু বাই বাই গাইজ আমি খাই বৈ এতিয়া বিজি পালোহি নেক্সট ভিডিঅ'টো চাই থাকিব এয়া নেক্সট মৰ্ণিং হ'ল মই পেকিং কৰি আছোঁ গোটেই কাপোৰ কানি পেক কৰি ওলাই কৰি ৰেডি এতিয়া চব বান্ধি কুনি আমি যাব লাগে মোৰ চুলি অৱস্থা নাই দেখিছা আগচেটো চব চুলি কৰিছে বেগ চেগ বান্ধি কৰি গাড়ীত যাম অলমষ্ট টাইম হৈ গৈছে 2:30 ট্ৰেইনত যাব লাগিব মই ডাইৰেক্ট পল্টনবজাৰ যাব লাগিব এতিয়া গাড়ীত উঠিছোঁ ইয়াৰ পৰা নাৰেংগীৰপৰা ৰিজাৰ্ভ বেংকৰ ওচৰত তেনেকৈ গৈ আমি পামগৈ
খ্ৰীষ্টমাছৰ কাৰণে কিমান ধুনীয়া বস্তু বনাইছে। বহুত জাম হয়, সেইকাৰণে মই অলপ ভিডিঅ'টো ল'লোঁ। জানেই আৰু ষ্টেচন আহি পাই গ'লোঁ, ট্ৰেইনত মই উঠিলোঁ আৰু আধা ঘণ্টা বাকী আছে ট্ৰেইন চলিবলৈ। বহুত গৰম, ইমানেই বেছি ৰ'দ দিছে মানে মোৰ হালত খাৰাপ হৈ গৈছে। তো ট্ৰেইন চলি আছে আৰু লাহে লাহে মই ঘৰ পামগৈ। কামপুৰ আহি পাই গ'লোহি। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কি ধুনীয়া ভিউ, পুৰা আকাশখন পিংক কালাৰ হৈ আছে। তো বাই বাই গাইজ।